নমস্কাৰ প্ৰিয় দৰ্শক আপোনালোকে চাই আছে অসম স্পন্দন ষ্টুডিঅ'ত মই শৰৎ গায়ন এইবাৰ দিল্লীত 20খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত ইমেইলৰ পৰা এই ভাবুকি প্ৰদান কৰা হৈছিল এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ যে দিল্লী অৰ্থাৎ ভাৰতৰ ৰাজধানী দিল্লীত 20খনকৈ বিদ্যালয় 20খনকৈ শিক্ষা প্ৰতিষ্ঠান বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰা হৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ বুলি ক'ব লাগিব 20খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়া ভাবুকি দিয়া হৈছে ইয়াৰ পূৰ্বে বোমাৰে উৰুৱাই দিয়া ভাবুকি দিছিলে কিন্তু এইবাৰ একেলগে 20খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি অসম স্পন্দনৰ দৰ্শকলৈ লৈ আহিবলৈ চেষ্টা কৰিছো যি মুহূৰ্তত সমগ্ৰ ভাৰতত বিভিন্ন সময় বিভিন্ন ধৰণৰ এনে ধৰণৰ ঘটনা হৈ আছে বা বোমাৰে উৰুৱা ভাবুকি আহি আছে কিন্তু সেই সময়ত এইবাৰ যে দিল্লীৰ প্ৰায় ৰাজধানী দিল্লীৰ প্ৰায় 20খনকৈ বিদ্যালয় একেদিনাই 20খনকৈ বিদ্যালয়লৈ বোমাৰে উৰুৱাই দিয়া ভাবুকি আহিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ এক বিগ ব্ৰেকিং নিউজ বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত ইমেইল যোগে ভাবুকি দিছে যে বোমাৰে উৰুৱাই দিয়া হ'ব ৰাজধানী দিল্লীৰ 20খনকৈ বিদ্যালয় এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি অসম স্পন্দন দৰ্শকলৈ লৈ আহিছো 20খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে কোনো অজ্ঞাত ইমেইল যোগে প্ৰেৰণ কৰা হৈছিল ভাবুকি আৰু ইয়াৰ পূৰ্বেও এনে ধৰণৰ ঘটনা সংঘটিত হৈছিল ইয়াৰ পূৰ্বেও ৰাজধানী দিল্লী প্ৰায় তাজমহললৈ ভাবুকি আহিছিলে বা বিভিন্ন সময়ত বিভিন্ন তাৰকা ক্ৰিকেট তাৰকা বা বলিউডৰ তাৰকালৈ ভাবুকি আহিছিলে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথাটো হ'ল যে ৰাজধানীৰ প্ৰায় 20খনকৈ বিদ্যালয়লৈ বোমাৰে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অসম স্পন্দন দৰ্শকক 20খন বিদ্যালয় একেলগে উৰুৱাই দিয়া ভাবুকি প্ৰদান কৰিছে এক অজ্ঞাত ইমেইল যোগে প্ৰেৰণ কৰা হৈছে কৰ পৰা আহিছিলে কি কথা সকলোখিনি সময়ত প্ৰায় নিশ্চিত হ'ব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ যে 20খনকৈ বিদ্যালয় ৰাজধানী দিল্লীৰ 20খনকৈ বিদ্যালয় বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি আহি পৰিছে এই মুহূৰ্তত ইয়াৰ পূৰ্বেও ৰাজধানী দিল্লীৰ একাংশ যি পাকিস্তানৰ ISI হওক বা বিভিন্ন যি সন্ত্ৰাসবাদী সংগঠন হওক সেই সংগঠনসমূহে টাৰ্গেট কৰিলে দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰো ৰাজধানী দিল্লী শিক্ষা প্ৰতিষ্ঠানক টাৰ্গেট কৰা দেখিবলৈ পোৱা গৈছে প্ৰায় 20খন বিদ্যালয় টাৰ্গেট কৰি লৈছে আৰু 20খন বিদ্যালয়ক একেলগে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অসম স্পন্দন দৰ্শকলৈ যি বিগ আপডেট আহি পৰিছে যে যি দিল্লীৰ প্ৰায় 20খনকৈ বিদ্যালয় একেলগে বোমাৰে উৰুৱাই দিয়া ভাবুকি দিছে কৰ পৰা আহিছে কোনে দিছে এতিয়ালৈকে তথ্য অহা নাই কিন্তু প্ৰায় 20খন বিদ্যালয় এই মুহূৰ্তত আমি জনাই আছো গুৰুত্বপূৰ্ণ খবৰ যিটো আপডেট আহি পৰিছে 20খন বিদ্যালয় আমি দৃশ্যাংশ দেখুৱাই আছো কাৰণ আৰক্ষী সাজু হৈছে আৰক্ষীলৈ যি মেইল আহিছিলে সেই মেইলৰ পিছত এটা আৰক্ষী হস্তমা দেখিবলৈ পোৱা গৈছে সমগ্ৰ দিল্লীবাসী এটা হস্তমা দেখিবলৈ পোৱা গৈছে বিদ্যালয়খন বন্ধ কৰি দিয়া হৈছে জনাই আছো এই মুহূৰ্তত আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ আমি জনাবলৈ চেষ্টা কৰিছো অসম স্পন্দন দৰ্শকলৈ আমি লৈ আহিছো আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰটো যে ৰাজ্যৰ দিল্লীৰ ৰাজধানী দিল্লীৰ প্ৰায় 20খনকৈ বিদ্যালয়লৈ বোমাৰে উৰুৱাই দিয়া ভাবুকি আহিছে একেলগে 20খন বিদ্যালয় উৰুৱাই দিম বুলি 20খনলৈকে ভাবুকি প্ৰদান কৰা হৈছিলে কৰ পৰা আহিছিলে কোনে মেইল কৰিছিল এতিয়ালৈকে তথ্য অহা নাই কিন্তু পৰৱৰ্তী সময়ত সেই তথ্য পোহৰলৈ আহিব কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ল ৰাজধানী দিল্লীক যি সময়ত সকলোৱে ৰাজধানী দিল্লীক টাৰ্গেট কৰি থাকে উগ্ৰপন্থীসকলে বা সন্ত্ৰাসবাদীসকলে ৰাজধানী দিল্লীক টাৰ্গেট কৰি থাকে আৰু সেই সময়তে এইবাৰ ৰাজধানী দিল্লীৰ 20খন বিদ্যালয়ক টাৰ্গেট কৰি লোৱা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ আমি জনাই আছো 20খন বিদ্যালয়ক টাৰ্গেট কৰি লৈছে বোমাৰে উৰুৱাই দিয়াৰ ভাবুকি প্ৰদান কৰিছে 20খন বিদ্যালয়লৈ কৰ পৰা আহিছে কোনে দিছে এতিয়ালৈকে তথ্য অহা নাই কিন্তু পৰৱৰ্তী সময়ত সেই সকলো কথা স্পষ্ট হৈ পৰিব কোনে ভাবুকি প্ৰদান কৰিছিলে বা কোনে ভাবুকি দিছিলে বা কৰ পৰা আহিছিলে মেইল পৰৱৰ্তী সময়ত সেই সকলো তথ্য স্পষ্ট হৈ পৰিব কিন্তু এতিয়ালৈকে কোনো ধৰণৰ তথ্য আহি পৰা নাই কৰ পৰা প্ৰদান কৰা হৈছিলে ভাবুকি বা কোনে মেইল কৰিছিলে কিন্তু এতিয়ালৈকে যি খবৰ আহি পৰিছে প্ৰায় 20খন বিদ্যালয় একেলগে বোমাৰে উৰুৱাই দিম বুলি ভাবুকি দিছে আৰু যিহেতু ৰাজধানী দিল্লী সকলোৱে খেন চকুৰে চোৱা দেখিবলৈ পোৱা যায় সকলোৱে ৰাজধানী দিল্লীক আক্ৰমণৰ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় কিয়নো তাৰ ৰাজধানী দিল্লীতে সকলোখিনি আছে গতিকে সেই দিল্লীখন দিয়া সকলোৱে আক্ৰমণৰ লক্ষ্য কৰিলে দেখিবলৈ পোৱা যায় সন্ত্ৰাসবাদী সংগঠনসমূহে আক্ৰমণৰ লক্ষ্য কৰিলে ইয়াৰ পূৰ্বেও দিল্লীৰ যি তাজমহল হওক বা দিল্লীৰ যিসমূহ বিদ্যালয়লৈ অজ্ঞাত মেইল যোগে মেইল প্ৰেৰণ কৰা হৈছিলে অজ্ঞাত লোকে মেইল প্ৰেৰণ কৰিছিলে আৰু আজিও প্ৰায় 20খন বিদ্যালয়লৈ যি মেইল সেই মেইল প্ৰেৰণ কৰা দেখিবলৈ পোৱা গৈছিল আৰু পৰৱৰ্তী সময়ত কৰ পৰা আহিছিলে কোনে পঠিয়াইছিলে সেই সকলো তথ্য স্পষ্ট হোৱা দেখিবলৈ পোৱা যাব